আচলতে চাওক প্ৰথম কথা হ'ল কোনো কাৰণতে আচলতে ৰাজনীতিটো লবি কেন্দ্ৰিক হ'ব নালাগে। লবি কেন্দ্ৰিক ৰাজনীতি হ'লে কেতিয়াও অঞ্চলৰ উন্নতি নহয়। আমাৰ কথা হ'ল ৰঞ্জিত দাস কোন? ৰঞ্জিত দাস শিৱসাগৰৰ অভিভাৱক নহয়। আচলতে ৰঞ্জিত দাসৰ মতে শিৱসাগৰ নচলে। ৰঞ্জিত দাসে ক'লে কোনোবা এখন এছ টি কাৰণে সংৰক্ষণ কৰা, কোনোবা কাৰোবাৰ কাৰণে সংৰক্ষণ, তেনেকুৱা নহয়, তেনেকুৱা হ'ব নোৱাৰিব। কাৰণ শিৱসাগৰৰ সম্প্ৰীতিৰ কথা কয়, শিৱসাগৰ একতাৰ কথা কয়। বোলে আমাৰ মাজত সাম্প্ৰদায়িক বিবস্প বিয়পাব নাহিব। আমি সকীয়াই দিছো। আমাৰ কথা হ'ল যিখন এখন ইমান দিনে মুক্ত হৈ আছিলে সেইখন এখন সংৰক্ষণ কৰাৰ কোনো প্ৰয়োজন নাই। আমি যদি বিচাৰো আমি ডিমাণ্ড কৰিব পাৰো যে আমাৰ আহোম জনগোষ্ঠীৰ প্ৰতিনিধি এজনক আমাক সভাপতি লাগে বুলি, কিয়নো 7 জনে আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হৈ তাত আছে। আমিতো নাই কৰা, আমিতো সম্প্ৰীতিৰ কথা কওঁ। কিন্তু আমাৰ কথা হ'ল কোনো কাৰণতে আচলতে সাম্প্ৰদায়িক বিগবাস্প বিয়পা এনেকুৱা কথা ক'ব নালাগে। আৰু মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছো, তেওঁ আচলতে যিটো সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত বাতিল কৰক, বাতিল কৰি এই আসনখন মুক্ত কৰি ৰাখক, সকলোৱে যাতে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। জিলা পৰিষদৰ শিৱসাগৰ সভাপতি চিটটো ST ৰিজাৰ্ভেশ্যন কৰা যিটো ঘটনা, এই কথাটোৱে আমাক সকলোকে দুখত পেলাইছে। আমি দুখ অনুভৱ কৰিছো এইটো কাৰণে যে মই এটা কথা স্পষ্ট সুধিব বিচাৰিছো যে সিদিনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত শিৱসাগৰ জিলা পৰিষদৰ প্ৰেচিডেণ্টৰ চিটটো যিটো ৰিজাৰ্ভেশ্যনৰ তেওঁলোকে সিদ্ধান্ত ল'লে, মই তেওঁলোকক এটা পোনপটীয়া প্ৰশ্ন কৰিছো এইটো যে ইলেকশ্যন হোৱাৰ আগত এনেকুৱা ধৰণৰ কিবা সিদ্ধান্ত আছিলে নেকি, বা নিৰ্বাচনী কিবা নীতি নিয়ম আছিলে নেকি যে শিৱসাগৰ পঞ্চায়তৰ মানে জিলা পৰিষদৰ প্ৰেচিডেণ্টৰ চিটটো ST কেইটা ৰিজাৰ্ভেশ্যন হ'ব? তেনেকুৱাতো কোনো সিদ্ধান্ত নাছিলে। কিন্তু ইলেকশ্যন হৈ যোৱাৰ পিছত, ৰিজাল্ট ওলোৱাৰ পিছত এতিয়া জিলা পৰিষদখন গঠন কৰাৰ সময়ত তাৎক্ষণিকভাৱে তেওঁলোকে যিটো সিদ্ধান্ত ল'লে, এইটো এটা হঠকাৰী সিদ্ধান্ত। এইটো এটা সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ বিৰুদ্ধে গৈ এটা লোৱা সিদ্ধান্ত। গতিকে এই সিদ্ধান্তক আমি আহোম জাতীয় গণমঞ্চই গৰিহণা দিছো। আৰু এই ক্ষেত্ৰত আমি দুটামান কথা ক'ব বিচাৰো যে এই গোটেই যিটো তেওঁলোকে ষড়যন্ত্ৰ, এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণীত এটা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, তাত কিন্তু শিৱসাগৰৰ এজন মন্ত্ৰী আৰু এজন বিধায়ক জড়িত আছে। শাসকীয় দলৰ এজন বিধায়ক আৰু এজন মন্ত্ৰী জড়িত আছে বুলি আমি জানিব পাৰিছো। গতিকে এইটো তেওঁলোকে খুব বেয়া কাম কৰিছে, তেওঁলোকে অন্যায় কৰিছে। ইয়াৰ কিন্তু ফল তেওঁলোকে ভুগিব। আৰু আমি আহোম জাতীয় গণমঞ্চই কিন্তু এই কথাটো কেতিয়াও এৰি নিদিম যে শিৱসাগৰৰ জিলা পৰিষদৰ চিটটো ST কাৰণে ৰিজাৰ্ভেশ্যন হ'ব। এইটো গতিকে আমি শীঘ্ৰে তেওঁলোকক বাতিল কৰিবৰ কাৰণে দাবী জনাইছো। শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন, এই সভাপতি আসনখন হঠাৎ বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনজাতীয় ৰাইজৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা যিটো ব্যৱস্থা কৰিছে, এই ব্যৱস্থাটো আচলতে হুদুতায়ন চক্ৰান্তে আমি বিৰোধিতা কৰিছো। আৰু এই সিদ্ধান্ত অতন্তি পলমে তেওঁলোকে সলনি কৰি এই যিটো চিট, এই চিটটো মুক্ত কৰি ৰাখিবৰ কাৰণে আহ্বান জনাইছো। আচলতে শিৱসাগৰ বুলি ক'লে আহোমৰ কথা মনলৈ আহে, আৰু আহোম বুলি ক'লে শিৱসাগৰৰ কথা মনলৈ আহে। তেনেস্থলত আমি হুদুতায়ন চক্ৰান্তৰ লগতে আহোম জনগোষ্ঠীয় বিভিন্ন সংগঠন তথা আহোম জনগোষ্ঠীয় ৰাইজে এই শিৱসাগৰ জিলাখনৰ প্ৰত্যেকটো সমষ্টি আচলতে আহোমৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা, সংৰক্ষণ আচলতে সংৰক্ষিত বুলি ঘোষণা কৰা আচলতে দাবী কৰাৰ যুক্তি আছে। তথাপিতো কিন্তু আমি সেই যুক্তি কৰা নাই, কাৰণ আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শান্বিত আৰু শিৱসাগৰ জিলাখন ঐক্য আৰু শান্তি সম্প্ৰীতিৰ প্ৰতীক। গতিকে এই স্থানত তেওঁলোকে নিৰ্দিষ্ট এটা জনগোষ্ঠীৰ কাৰণে আচলতে তেওঁলোকে যিটো সংৰক্ষণৰ ব্যৱস্থা কৰিছে, এই সংৰক্ষণৰ ব্যৱস্থাই কিন্তু বিভিন্ন জাতীয় জনগোষ্ঠীয় ৰাইজৰ মাজত এটা বিভেদৰ সৃষ্টি কৰিব। গতিকে এনেকুৱা ধৰণৰ বিভেদৰ ৰাজনীতি নকৰিবলৈ আমি প্ৰথম কথা সকীয়াই দিছো। আৰু এওঁলোকৰ এই চৰকাৰখনৰ যিটো হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্তই আচলতে তেওঁলোকে আহোম জনগোষ্ঠীৰ প্ৰতি তেওঁলোকৰ যি লেৰেলাহাতৰ, এই আচলতে এই লেৰেলাহাতৰ প্ৰকৃততে যে আহোম জনগোষ্ঠীক তেওঁলোকে ৰাজনৈতিকভাৱে নিঃশেষ কৰা যে তেওঁলোকে চক্ৰান্ত কৰি আছে, এইটো আচলতে প্ৰকট হৈছে। গতিকে আমি পুনৰবাৰ হুদুতায়ন চক্ৰান্তক স্পষ্ট কৰি দিছো, অনতি পলমে এই সিদ্ধান্ত সলনি কৰক আৰু এই জিলা পৰিষদৰ যি সভাপতি আসন, এই আসনখন তেওঁলোকে মুক্ত ঘোষণা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।